হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই জেনাৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। এইখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ। তোমালোকে MCQ আৰু কুৱেশ্যনবোৰ চাই যাবা। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে উষ্ণতাৰ SI একক হৈছে আনসাৰ হৈছে C। 2 নম্বৰ কুৱেশ্যন হৈছে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'ব যদিহে আনসাৰ হৈছে B। 3 নম্বৰ কুৱেশ্যন হৈছে পানীৰ 3.6 gm পানীত থকা মৌলৰ সংখ্যা হ'ল আনসাৰ হৈছে A। 4 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো মৌল বিদ্যুৎ ঋণাত্মক আৰু যোগ্যতা 2? আনসাৰ হৈছে A। 5 নম্বৰ কুৱেশ্যন হৈছে শংকু কেন্দ্ৰীয় কোষ এটাৰ আকাৰ। আনসাৰ হৈছে C। 6 নম্বৰ কুৱেশ্যন হৈছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাই শুদ্ধ বিকল্পটো বাছা। আনসাৰ হৈছে C। 7 নম্বৰ কুৱেশ্যন হৈছে সুষম বেগেৰে গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণ ফালে নিৰ্দেশ কৰা ৰাশিৰ SI একক কি? SI একক হ'ল আনসাৰ হৈছে C। তোমালোকে এইটো চাবা কিমান হ'ব, তোমালোকে অংকটো কৰি ওলাবা। 9 নম্বৰ কুৱেশ্যন হৈছে চিত্ৰত A, B, C আৰু D 4টা বস্তুৰ দূৰত্ব সময় লেখ দেখুওৱা হৈছে। লেখকেইটা অধ্যয়ন কৰি তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। আনসাৰ হৈছে B। আৰু তোমালোকে এই কুৱেশ্যন আৰু MCQবোৰ চাই যাব। MCQবোৰত টিক চিন দিয়া আছে, তোমালোকে চাই যাব। আৰু তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা।